ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা। এতিয়াৰ পৰা প্ৰতিখন বিদ্যালয়ে শিশুৰ কোনো ধৰণৰ ভিডিঅ' আৰু ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব। শিশু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। শিশুৰ পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব, শিশুৰ পৰিচয়, নাম, ঠিকনা প্ৰকাশ কৰিব নোৱাৰিব। কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা। সবিস্তাৰ জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা। এতিয়াৰ পৰা শিশুৰ পৰিচয় উদগাই দিব নোৱাৰিব। শিক্ষাৰ্থীৰ সুৰক্ষাক লৈ জাৰি কৰা হৈছে কঠোৰ গাইডলাইন। 8টাকৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। শিশুক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' ফেচবুক, ইনষ্টাগ্ৰামত আপলোড কৰিব নোৱাৰিব। কোনো শিক্ষাৰ্থীৰ মুখমণ্ডল দেখুৱাব নোৱাৰিব। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। কোনো ছাত্ৰ ছাত্ৰীৰ নাম, ঠিকনা, পৰিচয় পত্ৰ, ফোন নম্বৰ, ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব। এতিয়াৰ পৰা শিক্ষাৰ্থীৰ সৈতে থকা কোনো অনুষ্ঠানৰ স্থান টেগ কৰিব নোৱাৰিব। শিক্ষাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। স্কুলীয়া ভ্ৰমণ, অনুষ্ঠান বা আউটডোৰৰ কোনো আপডেট পোষ্ট কৰিব নোৱাৰিব। চাইবাৰ চিকিউৰিটি, এছেট মেনেজমেণ্ট সম্পৰ্কে শিক্ষক কৰ্মচাৰী সাৱধান হ'ব লাগিব। এই নিয়ম যদি উলংঘা কৰে তেনেহ'লে মহা বিপদত পৰিব পাৰে শিক্ষক, শিক্ষয়িত্ৰী বা বিদ্যালয়ৰ কৰ্তৃপক্ষ। সামাজিক মাধ্যমত শিক্ষাৰ্থীৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা। কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। জৰুৰী জাননী আৰু প্ৰত্যেকেই প্ৰতিখন বিদ্যালয়ে জাননী মানি চলিব লাগিব। এই নিৰ্দেশনা মানি চলিব লাগিব। যদিহে এই নিৰ্দেশনা অমান্য কৰে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে, এই বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সামাজিক মাধ্যমত শিশুৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে স্কুলসমূহলৈ পৰামৰ্শাৱলী প্ৰদান কৰা হৈছে। শিশুক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰা বিৰত থাকিব লাগিব। পোষ্ট কৰিব নোৱাৰিব। এতিয়াৰ পৰা গ্ৰুপ ফটো, পিছফালৰ পৰা লোৱা ফটো, ব্লাৰ মুখমণ্ডল, বিভিন্ন কাৰ্যকলাপৰ ফটো সেয়া প্ৰকাশ কৰিব নোৱাৰিব। শিশুৰ নাম, শিশুৰ পৰিচয় পত্ৰ, ফোন নাম্বাৰ নাইবা কোনো ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব। শিশুৰ পিতৃ মাতৃ অৱস্থিতি নাইবা চলি থকা কোনো অনুষ্ঠানৰ স্থান আদি টেগ কৰাৰ পৰা বিৰত থাকিব লাগিব। স্কুলীয়া ভ্ৰমণ, অনুষ্ঠান, শিবিৰ নাইবা আউটডোৰ কাৰ্যকলাপ আপডেট কৰিব নোৱাৰিব। প্ৰচাৰ কৰা সময়তে প্ৰতিটো পোষ্ট স্কুল কৰ্তৃপক্ষৰ দ্বাৰা সুনিশ্চিত কৰিব লাগিব। শিশু পিতৃ মাতৃ বা অভিভাৱকে আপত্তি যদি দৰ্শায় তেনেহ'লে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সামাজিক মাধ্যমত শিশুৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে স্কুলসমূহলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। এতিয়াৰ পৰা সামাজিক মাধ্যমত ফেচবুক, ইনষ্টাগ্ৰামৰ জৰিয়তে শিশুৰ ফটো বা ভিডিঅ' প্ৰকাশ কৰিব নোৱাৰিব। যদিহে এই নিয়ম অমান্য কৰে তেনেহ'লে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। জনাইছোঁ শিক্ষাৰ্থীক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব। এতিয়াৰ পৰা কোনো শিক্ষাৰ্থীৰ মুখ স্পষ্টকৈ দেখুৱাব নোৱাৰিব। নাম, ঠিকনা, ফোন নম্বৰ, ID কাৰ্ড, ব্যক্তিগত যি তথ্য আছে সেয়া শ্বেয়াৰ কৰিব নোৱাৰিব, নিষিদ্ধ। বিদ্যালয়ৰ অনুষ্ঠান বা শিক্ষাৰ্থীৰ সৈতে থকা কাৰ্যসূচীৰ লোকেশ্যন টেগ কৰিব নোৱাৰিব। স্কুলীয়া ভ্ৰমণ, আউটিং বা অনুষ্ঠান চলি থকাৰ সময়ত লাইভ আপডেট বা পোষ্ট কৰিব নোৱাৰিব। শিক্ষক কৰ্মচাৰীয়ে সাৱধান হ'ব লাগিব। ব্যক্তিগত শিশুসকলৰ ব্যক্তিগত তথ্য কোনো ধৰণৰ শ্বেয়াৰ কৰিব নোৱাৰিব। সাৱধান হ'ব লাগিব। যদিহে নিয়ম ভংগ কৰে তেনেহ'লে শিক্ষক, শিক্ষয়িত্ৰী বা বিদ্যালয় কৰ্তৃপক্ষক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে। সামাজিক মাধ্যমত শিক্ষাৰ্থীৰ সুৰক্ষা আৰু গোপনীয়তা ৰক্ষা কৰাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। জনাইছোঁ এতিয়াৰ পৰা প্ৰতিখন বিদ্যালয়ৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰ পৰা তেওঁলোকে ৰাজ্যৰ শিশুৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে স্কুলসমূহলৈ, বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰ পৰা শিশুৰ কোনো ফটো বা ভিডিঅ' সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিব নোৱাৰিব। চাইবাৰ চিকিউৰিটি, এছেট মেনেজমেণ্টৰ কথা মানিব লাগিব। কোনো আপডেট পোষ্ট কৰিব নোৱাৰিব। চাইবাৰ চিকিউৰিটি, এছেট মেনেজমেণ্ট সম্পৰ্কে শিক্ষক কৰ্মচাৰী সাৱধান হ'ব লাগিব, জানিব লাগিব। এই নিয়ম উলংঘা কৰিলে বিপদত পৰিব পাৰে শিক্ষক, শিক্ষয়িত্ৰী বা বিদ্যালয়ৰ কৰ্তৃপক্ষ। সামাজিক মাধ্যমৰ জৰিয়তে শিক্ষাৰ্থীৰ গোপনীয় যি আছে গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে। জৰুৰী নিৰ্দেশনা অসম আৰক্ষীৰ ফালৰ পৰা শিক্ষাৰ্থীৰ সুৰক্ষাক লৈ জাৰি কৰা হৈছে কঠোৰ গাইডলাইন।
শিক্ষক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰিব নোৱাৰিব কোনো শিক্ষাৰ্থীৰ মুখমণ্ডল দেখুৱাব নোৱাৰিব এতিয়াৰ পৰা কোনো ছাত্ৰ ছাত্ৰীৰ নাম ঠিকনা পৰিচয় পত্ৰ ফোন নম্বৰ ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব শিক্ষাৰ্থীৰ সৈতে থকা কোনো অনুষ্ঠানৰ স্থান টেগ কৰিব নোৱাৰিব মনত ৰাখক জনাইছো ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ বাবে মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ অসম আৰক্ষীৰ ফালৰ পৰা জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে ৮টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিৰ্দেশনা জাৰি কৰা হৈছে আপুনি মানিব লাগিব নহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জনাইছো আৰক্ষীৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে বিদ্যালয়সমূহলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষক শিক্ষয়িত্ৰীয়ে নিৰ্দেশনা মানি চলিব লাগিব নহলে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰশাসনৰ ফালৰ পৰা যিকোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব শিক্ষাৰ্থীৰ সৈতে থকা কোনো অনুষ্ঠানৰ স্থান টেগ কৰিব নোৱাৰিব লাইভ চলি আছে আপুনি ধৰক অনুষ্ঠান চলি আছে শিশুৱে তাত নৃত্য কৰি আছে শিশুৱে গীত গাই আছে সেই দৃশ্য আপুনি টেগ কৰিব নোৱাৰিব লাইভ লোকেশ্যন দিব নোৱাৰিব লাইভ সামাজিক মাধ্যমৰ জৰিয়তে আপুনি লাইভ চলাব নোৱাৰিব ভয়ংকৰ বিপদত পৰিব সামাজিক মাধ্যমত শিক্ষাৰ্থীৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে শিশুৰ ফটো শিশুৰ ভিডিঅ' সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিব নোৱাৰিব মনত ৰাখক প্ৰথমটো কথা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে এতিয়াৰ পৰা সুৰক্ষাক লৈ জাৰি কৰা হৈছে কঠোৰ গাইডলাইন মনত ৰাখিব লাগিব নহলে কিন্তু স্কুল কৰ্তৃপক্ষ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী স্কুল কৰ্তৃপক্ষ বিপদত পৰিব মহা বিপদত পৰিব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অসম আৰক্ষীৰ ফালৰ পৰা শিশুক চিনাক্ত কৰিব পৰা ফটো ভিডিঅ' ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰিব নোৱাৰিব আপুনি কোনো ধৰণৰ শিশুৰ ফটো ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব সেয়া লাগিলে ফেচবুকেই হওক সেয়া লাগিলে ইনষ্টাগ্ৰামেই হওক সেয়া লাগিলে বা আন সামাজিক মাধ্যমেই হওক কোনো শিক্ষাৰ্থীৰ মুখমণ্ডল দেখুৱাব নোৱাৰিব মনত ৰাখক শিক্ষাৰ্থীৰ মুখমণ্ডল দেখুৱাব নোৱাৰিব কোনো ছাত্ৰ ছাত্ৰীৰ নাম ঠিকনা পৰিচয় পত্ৰ ফোন নম্বৰ ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব একমাত্ৰ গোপনীয়তা ৰক্ষাৰ বাবে শিশুৰ সুৰক্ষাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে কোনো ছাত্ৰ ছাত্ৰীৰ ঠিকনা নাম পৰিচয় পত্ৰ ফোন নম্বৰ ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব মনত ৰাখক নহলে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষ মহা বিপদত পৰিব পাৰে প্ৰতিখন বিদ্যালয়ৰ বাবে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ বাবে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ মনত ৰাখক ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে যদি নিৰ্দেশ অমান্য কৰে তেনেহ'লে কঠোৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অসম আৰক্ষীৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে নিৰ্দেশনা দিয়া হৈছে শিক্ষাৰ্থীৰ সৈতে থকা কোনো অনুষ্ঠানৰ স্থান টেগ কৰিব নোৱাৰিব আপুনি সামাজিক মাধ্যমৰ জৰিয়তে টেগ কৰিব নোৱাৰিব মনত ৰাখক স্কুলীয়া ভ্ৰমণ অনুষ্ঠান বা আউটডোৰৰ কোনো আপডেট পোষ্ট আপুনি দিব নোৱাৰিব চাইবাৰ সিকিউৰিটি এছেট মেনেজমেণ্ট সম্পৰ্কে শিক্ষক কৰ্মচাৰী সাৱধান হ'ব লাগিব এই নিয়ম উলংঘা কৰিলে মহা বিপদত পৰিব পাৰে শিক্ষক শিক্ষয়িত্ৰী বা বিদ্যালয়ৰ কৰ্তৃপক্ষ সামাজিক মাধ্যমত শিক্ষাৰ্থীৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে মনত ৰাখিব প্ৰতিখন বিদ্যালয়ৰ বাবে মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ শিক্ষাৰ্থীক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' সামাজিক মাধ্যমৰ জৰিয়তে আপলোড কৰিব নোৱাৰিব প্ৰথমটো কথা কোনো শিক্ষাৰ্থীৰ মুখ স্পষ্ট কৰি দেখুৱাব নোৱাৰিব দ্বিতীয়টো কথা নাম ঠিকনা ফোন নম্বৰ আইডি কাৰ্ড ব্যক্তিগত তথ্য শ্বেয়াৰ নিষিদ্ধ মনত ৰাখক তৃতীয়টো কথা বিদ্যালয়ৰ অনুষ্ঠান শিক্ষাৰ্থীৰ সৈতে জড়িত থকা কাৰ্যসূচীৰ লোকেশ্যন টেগ কৰিব নোৱাৰিব মনত ৰাখক স্কুলীয়া ভ্ৰমণ আউটিং বা অনুষ্ঠান চলি থকাৰ সময়ত আপুনি লাইভ আপডেট বা পোষ্ট দিব নোৱাৰিব মহা বিপদত পৰিব এইকেইটা কথা মানি চলিব লাগিব প্ৰত্যেকখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মানি চলিব লাগিব বিদ্যালয়ৰ কৰ্তৃপক্ষ মানি চলিব লাগিব ব্যক্তিগত বিদ্যালয় হওক বা চৰকাৰী বিদ্যালয় হওক এইকেইটা কথা মানি চলিব লাগিব নহ'লে কিন্তু মহা বিপদত পৰিব সামাজিক মাধ্যমৰ শিশুৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে স্কুলসমূহলৈ পৰামৰ্শ প্ৰেৰণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে শিশুৰ প্ৰতি শিশুৰ গোপনীয়তা ৰক্ষা কৰা শিশুক সুৰক্ষিত কৰা ইয়াৰ মূল উদ্দেশ্য হৈছে সেয়া চাইবাৰ সিকিউৰিটি এছেট মেনেজমেণ্টৰ কথা জানিব লাগিব এই নিয়ম যদি আপুনি উলংঘা কৰে তেনেহ'লে কিন্তু মহা বিপদত পৰিব শিক্ষক শিক্ষয়িত্ৰী মহা বিপদত পৰিব বিদ্যালয়ৰ কৰ্তৃপক্ষ মহা বিপদত পৰিব কেৱল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবে নহয় চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাবে গুৰুত্বপূৰ্ণ খবৰ শিক্ষাৰ্থীৰ সুৰক্ষাক লৈ জাৰি কৰা হৈছে কঠোৰ গাইডলাইন এতিয়াৰ পৰা শিক্ষাৰ্থীৰ সুৰক্ষাৰ বাবে এইকেইটা কথা আপুনি মানি চলিব লাগিব পুনৰবাৰ জনাইছোঁ কোনো শিক্ষাৰ্থীৰ মুখ স্পষ্ট কৰি দেখুৱাব নোৱাৰিব নাম ঠিকনা ফোন নম্বৰ আইডি কাৰ্ড ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব বিদ্যালয়ৰ অনুষ্ঠান বা শিক্ষাৰ্থীৰ সৈতে থকা কাৰ্যসূচীৰ লোকেশ্যন টেগ কৰিব নোৱাৰিব স্কুলীয়া ভ্ৰমণ আউটিং অনুষ্ঠান চলি থকাৰ সময়ত লাইভ আপডেট বা পোষ্ট কৰিব নোৱাৰিব শিক্ষক কৰ্মচাৰীয়ে চাইবাৰ সিকিউৰিটি
সিকিউৰিটি আৰু ডাটা সেফটি বিষয়ত সাৱধান হ'ব লাগিব নিয়ম ভংগ কৰিলে শিক্ষক শিক্ষয়িত্ৰী বা বিদ্যালয় কৰ্তৃপক্ষ আইনী বা প্ৰশাসনিক সমস্যাত পৰিব পাৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে শিক্ষাৰ্থীক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব এতিয়াৰ পৰা পুনৰবাৰ জনাইছো এই কেইটা নিৰ্দেশনা আপুনি মানি চলিব লাগিব ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা যদিহে এই নিয়ম অমান্য কৰে এই নিৰ্দেশনা যদি আপুনি অমান্য কৰে তেনেহ'লে কিন্তু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষ মহাবিপদত পৰিব পাৰে আৰক্ষীৰ ফালৰ পৰা কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব পাৰে আপোনাক মনত ৰাখক প্ৰথমটো কথা শিক্ষাৰ্থীক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব কোনো শিক্ষাৰ্থীৰ মুখ স্পষ্টকৈ দেখুৱাব নোৱাৰিব নাম ঠিকনা ফোন নম্বৰ আইডি কাৰ্ড ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব বিদ্যালয়ৰ অনুষ্ঠান বা শিক্ষাৰ্থীৰ সৈতে থকা কাৰ্যসূচীৰ লোকেশ্যন টেগ কৰিব নোৱাৰিব স্কুলীয়া ভ্ৰমণ আউটিং বা অনুষ্ঠান চলি থকাৰ সময়ত লাইভ আপডেট বা পোষ্ট কৰিব নোৱাৰিব শিক্ষক কৰ্মচাৰীয়ে জনাইছো শিক্ষক কৰ্মচাৰীৰ চাইবাৰ সিকিউৰিটি ডাটা সেফটিৰ বিষয়ত সাৱধান হ'ব লাগিব